হেল্ল' গাইছ, আছে কৃষ্ণা মটৰচলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবিছে 1,00,000ৰ তলত এখন গাড়ী ল'ম বুলি, তাকো আপোনালোকে AC লাগে, পাৱাৰ ষ্টাৰিং লাগে আৰু গাড়ীখন অলপ ডাঙৰ লাগে, মোৰ লগত আছে এখন Hyundai Jazz Next। এইখন আপোনালোকে চাব পাৰে। 30লৈকে ফিটনেছ আছে, ইঞ্চুৰেঞ্চো 1 বছৰ আছে, পলিউশ্যনো 6 মাহ আছে। মই গাড়ীখন চবফালৰ পৰা দেখাই দিছোঁ, আপোনালোকে চাই থাকক তালৈকে। এখন চাব পাৰে Hyundai Jazz Next। অলপ খেলি মেলি হৈ যায় নামটো মোৰ ভাগৰ। অৰিজিনেল কালাৰত আছে। প্ৰথমে ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, গাড়ীখন বহুত ধুনীয়া, কম বাজেটত ভাল গাড়ী এখন। চাব পাৰে ডেস্কবৰ্ডটো ধুনীয়া, মিউজিক চিষ্টেম এটা লাগি আছে। গাড়ীখনৰ কিলোমিটাৰটো ৰানিঙে আছে, কিন্তু ইয়াত এটা এইটো আছিলে, এইটো পুৰণা হৈছে কাৰণে অলপ দেখা নাই, কিন্তু ভালকৈ যদি চাই আন্ধাৰত তেতিয়া দেখা পায়। যিটো আছে সেইটো দেখাইছোঁ। গাড়ীখনত ধোঁৱা মেলাও নাই, আনিছোঁ কালি, দেখাইছোঁ এতিয়া। চিট কভাৰটো লেডাৰ লাগি আছে, লেতেৰা হৈ আছে, ৱাশ্বিং কৰিলে চাফা হৈ যাব। মিউজিক চিষ্টেমটো আছেই, AC আছে, পাৱাৰ ষ্টাৰিং আছে, চাব পাৱাৰ উইণ্ডো নাই এইখনত। এইখন বেক চাইডটো দেখাইছোঁ মই। এইখন GETZ Hyundai, আৰু এইখন খুব ধুনীয়া হৈ আছে। কালাৰ চালাৰ অৰিজিনেল কালাৰ আছে, দাগি চাগি ক'তো নাই, মানে স্কেচ নাই ক'তো। আৰু ডিগি স্পেচটো ভাল আছে গাড়ীখনৰ। মই ডিগিটো খুলি দেখাই দিছোঁ। আৰু টায়াৰ চাব পাৰে আপোনালোকে, টায়াৰ এইটো ভাল আছে, 90% টায়াৰ আছে এইটো, আৰু 13 ইঞ্চি টায়াৰ হয় এইটো। আৰু এইফালৰ পৰা দেখাই দিছোঁ মই। ইয়াত অলপ স্কেচ আছে এইডোখৰত, সেইটো এনেকুৱা মাৰাৰ কাৰণে অলপ স্কেচ আছে, কিন্তু এক্সিডেণ্ট নহয় এইটো। মানে ঠাইটো চাব পাৰে আপোনালোকে, এক্সিডেণ্ট নহয় একো, চব চিল আছে। ইঞ্জিনো ভাল আছে, টায়াৰ এইফালেও ঠিক আছে গাড়ীখনৰ। এইফালে গাড়ীৰ মাজত সোমাই আছে কাৰণে মই ভালকৈ দেখাব পৰা নাই, কিন্তু গাড়ীখন ধুনীয়া হৈ আছে। অকলে গাড়ীখন স্কেচ বুলি ক'ব গ'লে এইডোখৰত আছে, আৰু এইডোখৰ স্কেচ অকণমান আছে, এইডোখৰ কম আছে অলপ, আৰু বাকী চব ফালৰ পৰা ঠিকেই আছে। গাড়ীখনৰ মই ডিগিটো খুলি দেখাই দিছোঁ। ডিগিটো ডাঙৰ আছে, আপোনালোকে ইয়াত বস্তু বহুত লৈ যাব পাৰিব। ডিগিটো চাব পাৰে আপোনালোকে, বহুত ডাঙৰ আছে। স্পেটাই জেক আছে, এইটো স্পেটাই চাব পাৰে আপোনালোকে। চাব পাৰে গাড়ীখন লুকছটো ধুনীয়া। এখন আপোনালোকে চেণ্টৰ নিচিনা হয় গাড়ীখন, এনেকুৱা চেণ্টৰখন থাকে তেনেকুৱা হয়। সেইখন মই ভালকৈ দেখাব পৰা নাই ইয়াত সোমাই আছে কাৰণে। আৰু ল'ম ল'ব পাৰে এখন, 1,00,000ৰ তলত দিম ট্ৰেন্সফাৰ কৰি পিনি। ফিটনেছ আছে 30লৈকে, ইঞ্চুৰেঞ্চো 1 বছৰ আছে, পলিউশ্যনো 6 মাহ আছে, চব কাগজ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে ল'ব পাৰে, এখন 1,00,000 টকাৰ তলত মই মিলাই দিম। আপোনালোকে মোৰ নাম্বাৰটো ওপৰত দি আছে, কল কৰিব। আৰু বেলেগ গাড়ী আছে মোৰ ওচৰত, এইবিলাক ল'ব পাৰে। এইবিলাক কেইবাখনো গাড়ী আছে, যিটো গাড়ী ল'ব পাৰে ফাইনেন্সো হৈ যায় আমাৰ লগত, কিন্তু এইখন ফাইনেন্স নহ'ব, এইখন পুৰণা মডেলৰ কাৰণে। আৰু আপোনালোকে যদি আহিব বিচাৰিছে, ডিষ্ট্ৰিক্ট হৈছে শিৱসাগৰ, জাজি, আমগুৰি, হালদিং আহিব লাগিব। মোৰ নাম্বাৰটো দিয়া থাকিব, তাত কল কৰিব। আৰু বেলেগ এটা ভিতৰত বেলেগখন গাড়ী দেখাম, আজিলৈ বাই, জয়া এখন।